তাৰপৰা মানুহে এতিয়া একেটা মাতিলে মাতাৰ পিছত আহি পেলাই यार गात यात আছে গাত আমাৰ এই মানুহঘৰত আহি সাপটো অৱস্থিত হৈছিলেহি নকুল চেত্ৰী ঘৰত। গতিকে সাপটো প্ৰায় থাকে ইয়াত, সদায় থাকে। আৰু পুৱা 11টামান বজাত আহি 10টা 11টাত ৰ'দ লয়। মানুহে অলপ ভয় কৰি আছিলে। তাৰপৰা মানুহে এতিয়া এখেতসকলে মাতিলে, মাতাৰ পিছত আহি পেলাই ইয়াক উদ্ধাৰ কৰিছোঁ। যথেষ্ট ডাঙৰ সাপ, বিষাক্ত নহয়, হ'লেও মানুহবিলাকে ভয় কৰে। গতিকে সাপটো লৈ এতিয়া জলাশয় জেগাত মুকলি কৰি দিম বুলি লৈছোঁ। গৈয়ে থাকে দেখোন আপোনাৰ ওচৰতে। ইয়াৰ হেৰিটো নাথাকে ন, কিন্তু সাপেই আৰু হাত দেখিলে সাপেই আৰু বুজিছেনে। নাম প্ৰসন্নদীপ বৰদলৈ। হয়, মই এনেধৰণে সাপবিলাক ৰেস্কিউ কৰি থাকোঁ। কাৰোবাৰ ঘৰত সোমালে, কাৰোবাৰ মুৰ্গী গঁৰাল, পাকঘৰ, এনেকুৱা জাতীয় হেৰিত সোমালে উদ্ধাৰ কৰি পেলাই মুৰ্গী গঁৰালৰ ওচৰত নিৰাপদ স্থানত মুকলি কৰি দিওঁ। গতিকে বিষাক্ত সাপো বহুত ধৰিছোঁ, ফক্সু, কিং কবৰা আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াত যিমানবোৰ সাপ পোৱা যায় সকলো ধৰণৰ সাপ ধৰি ইয়াক উদ্ধাৰ কৰি মই প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰিছোঁ। আৰু ই সাপটো হৈছে আমাৰ মানুহৰ কাৰণে অতি উপকাৰী বস্তু। এই যিমান বিষাক্ত জলবায়ু থাকে, পৃথিৱীত যিমান জলবায়ু ভাহি ফুৰে, সেই জলবায়ুবিলাক এই সাপবিলাকে সেৱন কৰে। সাপ বুলি নহয়, মকৰা চকৰা বা বিষাক্ত বস্তুবিলাকে সেৱন কৰি থাকে। গতিকে এই সাপবোৰ বা বিষাক্ত প্ৰাণীবিলাক মানুহে নিধন বা মৃত্যু মুখলৈ নিব নালাগে। ইহঁতক অলপ মানে জীয়াই থাকিবলৈ সুবিধা দিব লাগে। আজিলৈকে আপুনি কিমান সাপ উদ্ধাৰ কৰিছে দাদা? এইটো মোৰ এতিয়ালৈকে মই ধৰা পৰ্যায়ৰ পৰা এতিয়ালৈকে প্ৰায় লাখৰ ওপৰ হ'ল আৰু। হয় নেকি? অঁ, ক'ত আহিব এইটো? চব বিধৰ সাপ ধৰিছোঁ। ক'ত এৰিবগৈ বুলি এইটো আমি এতিয়া বিলতে এৰিব লাগিব। এইটো জলাশয় জেগাত থকা বস্তু, ক'লা মোচোৱা বুলি কওঁ ইয়াক। মোৰ নাম শ্ৰী নকুল চেত্ৰী, মিঠামচাপৰি গাঁও। হয় হয়, আপোনালোকে সাপটো ক'ত সোমাইছিলে আপোনাৰ ঘৰত? আমাৰ এই মুৰ্গী গঁৰালৰ কাষতে গাঁত এটা, মানে তাত সদায় থাকেই। ৰাতিপুৱা আপোনাৰ 10টা 11টামান বজাৰ ভিতৰত ওলাই পেলাই কি মানে ওচৰে পাঁজৰে সেইখিনিতে ৰ'দ লৈ থাকে। এনেকৈ আছিলে আজি 2 মাহমান হ'ল দেখা। তাৰপিছত সদায় বেছিকৈ ওলাবলৈ ধৰিলে, সেইকাৰণে বোলো আজি এখেতক খবৰ কৰিলোঁ। এখেত আহি পেলাই উদ্ধাৰ কৰিলে। নিজৰ মান নিচিনা মৰম কৰিছোঁ।